এবাৰ মুৰ্ছিদাবাদৰ নবাবে নদিয়াৰ ৰজা কৃষ্ণচন্দ্ৰক আদেশ দিলে যে এখন নতুন মহাভাৰতৰ ৰচনা কৰিব লাগে, য'ত তেওঁ অৰ্থাৎ মুৰ্ছিদাবাদৰ নবাব নিজেই মুখ্য ভূমিকাত থাকিব। যিহেতুকে ৰজা কৃষ্ণচন্দ্ৰ মুৰ্ছিদাবাদৰ নবাবৰ কৰতলীয়া ৰজাহে আছিল, গতিকে আদেশ পাই ৰজা কৃষ্ণচন্দ্ৰৰ ভোক পিয়াহ আঁতৰিল আৰু ৰাজসভালৈ আহিবই বাদ দিলে। কাকো একো ক'ব পৰা নাই, ৰাজপ্ৰসাদৰ অন্তঃপুৰৰ পৰা নোলোৱাই হ'ল। ৰজাক কেইবাদিনো দেখা নাপাই ৰাজসভাৰ মন্ত্ৰী সভাসদসকল সকলো চিন্তাত পৰিল আৰু কথাটোৰ গম ল'বলৈ গোপাল ভাঁড়ক অনুৰোধ কৰিলে। মন্ত্ৰী সভাসদৰ নিৰ্দেশমৰ্মে গোপাল ভাঁড় আহি ৰাজমহলত উপস্থিত হ'ল। গোপাল ভাঁড় অহা বুলি গম পাই ৰজাই ভালেই পালে। ভাবিলে বুদ্ধিয়ে গোপাল ভাঁড়ক সমস্যাটোৰ বিষয়ে বুজাই ক'লে হয়তো গোপাল ভাঁড়ে কিবা এটা উপায় উলিয়াব পাৰে। ৰজাই গোপাল ভাঁড়ক বহিবলৈ দিলে আৰু চাহ জলপানৰ ব্যৱস্থা কৰিলে। তাৰ পিছত মুৰ্ছিদাবাদৰ নবাবে দিয়া নিৰ্দেশৰ কথা গোপাল ভাঁড়ক বিৱৰি ক'লে। ৰজা কৃষ্ণচন্দ্ৰৰ কথাখিনি শুনি গোপাল ভাঁড়ে হাঁহি এটা মাৰি ৰজাক ক'লে, এই সাধাৰণ কথাটোৰ কাৰণে আপুনি ইমান কিয় ভয় খাইছে? মই আছো, আপুনি একো চিন্তা নকৰিব। এই সমস্যাৰ সমাধান মই কৰিম। আপুনি ৰাজকাৰ্যত মন দিয়ক। আপুনি কেৱল মুৰ্ছিদাবাদৰ নবাবলৈ খবৰ দিয়ক যে আমাৰ দেশৰ এজন শাস্ত্ৰজ্ঞ ব্ৰাহ্মণ পণ্ডিত আপোনাৰ ওচৰলৈ গৈ আছে। সেই ব্ৰাহ্মণ পণ্ডিতজনক আপুনি গোটেইখিনি কথা ভাঙি পাতি ক'ব। গোপাল ভাঁড়ৰ পৰা আশ্বাস পাই ৰজা কৃষ্ণচন্দ্ৰৰ মনটো বৰ পাতল পাতল লাগিল। গোপাল ভাঁড়ৰ কথা মতেই ৰজা কৃষ্ণচন্দ্ৰই মুৰ্ছিদাবাদৰ নবাবলৈ বাৰ্তা প্ৰেৰণ কৰিলে। পিছদিনা ৰাতিপুৱা গোপাল ভাঁড়ে ব্ৰাহ্মণৰ বেশ লৈ মুৰ্ছিদাবাদলৈ ৰাওনা হোৱাৰ আগেয়ে ৰজাক মাত লগাবলৈ গ'ল। ৰজাই প্ৰথমতে গোপাল ভাঁড়ক চিনিয়েই পোৱা নাছিল, সঁচাকে ব্ৰাহ্মণ বুলিয়েই ভাবিছিল। যা হওক, ৰজাক মাত লগাই গোপাল ভাঁড় মুৰ্ছিদাবাদলৈ ৰাওনা হ'ল। মুৰ্ছিদাবাদ পাই নবাব বাদশ্বাহৰ দৰবাৰত প্ৰৱেশ কৰাৰ লগে লগে বাদশ্বাহে গোপাল ভাঁড়ক বাথে পেথে বহিবলৈ দি অতিথি সৎকাৰ আৰম্ভ কৰি দিলে। তাৰপিছত মূল কথালৈ আহিল আৰু ক'লে, হে ব্ৰাহ্মণ, আপুনি এখন নতুন মহাভাৰতৰ সৃষ্টি কৰিব লাগে, য'ত মুখ্য ভূমিকাত মই থাকিম। ব্ৰাহ্মণৰূপী গোপাল ভাঁড়ে উত্তৰ দিলে, হৈ যাব জাহাপনা, মাত্ৰ মোক এমাহ সময় লাগিব আৰু 5,000 টকা লাগিব। নবাবে হ'ব বুলি কৈ গোপাল ভাঁড়ক 5,000 টকা দিলে আৰু গোপাল ভাঁড়ে পইচাখিনি লৈ ঘৰমুৱা হ'ল। ঘৰ পাই মহা আৰামেৰে পইচাখিনিৰে খোৱা বোৱা কৰিলে, গৰু ছাগলী কিনিলে, কাপোৰ কানি কিনিলে। ঠিক 28 দিনৰ দিনা তেওঁ কোবাকুবিকে মুৰ্ছিদাবাদৰ নবাবৰ ওচৰ পালে। নবাব তেতিয়া ৰাজদৰবাৰত মুখ্যমন্ত্ৰীৰ লগত কিবা গুৰুত্বপূৰ্ণ আলোচনাত ব্যস্ত আছিল। গোপাল ভাঁড়ে তাতেই নবাবক ক'লে, জাহাপনা, আপোনাৰ মহাভাৰতৰ কাম সম্পূৰ্ণ হৈছে, মাত্ৰ এটা সৰু কথাত সুদনি লাগি থকাৰ বাবে আপোনাক সুধিবলৈ আহিছোঁ। আপোনাৰ পৰা কথাটো জানিব পাৰিলে মোৰ মহাভাৰতৰ কাম সম্পূৰ্ণ হ'ব। নবাবে ক'লে, কি কথা, সোনকালে সোধা, আমি কিবা দৰকাৰী আলোচনা এটা কৰি আছোঁ। গোপাল ভাঁড়ে তেতিয়া নবাবক ক'লে, জাহাপনা, আপুনিতো জানে মহাভাৰতৰ দ্ৰৌপদীৰ 5জন গিৰিয়াক আছিল। এতিয়া আপোনাৰ বেগম চাহেবাৰ আপোনাৰ বাহিৰে বাকী 4জন গিৰিয়াক কোন কোন? নামকেইটা কৈ দিলেই মই যাব পাৰোঁ। গোপাল ভাঁড়ৰ কথা নবাবে ৰাজদৰবাৰত থকা মন্ত্ৰীবিলাকৰ ওচৰত বৰ লাজ পালে। সেইকাৰণে গোপাল ভাঁড়ক ধমক এটা মাৰি ক'লে, কি কোৱা হে, মোৰ বেগমৰ গিৰিয়াক এজনেই আৰু মই? গোপাল ভাঁড়ে এতিয়া ক'লে, তেনেহ'লে জাহাপনা, মহাভাৰত কেনেকৈ লিখিম? বেগমৰ 5জন গিৰিয়াক নাথাকিলে মহাভাৰতৰ কাম কেনেকৈ হ'ব? নবাবে তেতিয়া ক'লে, তুমি আৰু মোৰ মহাভাৰতৰ কাম লিখিব নালাগে, তুমি গুচি যোৱা। গোপাল ভাঁড়ে তেতিয়া নবাবক ক'লে, জাহাপনা, আপুনি এতিয়া 5,000 টকাটো মোৰ শেষেই হ'ল আৰু 7,000 টকা ধাৰহে লাগিল, মই ধাৰবিলাক কেনেকৈ মাৰিম? নবাবে তেতিয়া গোপাল ভাঁড়ক আৰু 10,000 টকা এটা দি বিদায় দিলে। ইফালে ৰজা কৃষ্ণচন্দ্ৰয়ো বিপদৰ পৰা উদ্ধাৰ কৰাৰ বাবে গোপাল ভাঁড়ক পুৰস্কৃত কৰিলে।